আউনিহাটি অনুসূচিত ক্লাবৰ সৌজন্যত বাৰ্ষিক ভেলদিয়া আৰু হোম মহোৎসৱ। আজি শনিবাৰে আউনিহাটি মন্দিৰ প্ৰাংগণত বাৰ্ষিক হোম উপলক্ষে হোম আৰু ভেলদিয়া মহোৎসৱ উদযাপন কৰে। ইতিপূৰ্বৰ পৰা বছৰ বছৰ ধৰি এই মহোৎসৱ উদযাপিত কৰি আহিছে। নদী প্ৰধান জাতি হিচাপে লৈ মাতৃক সন্তুষ্ট কৰিবলৈ এই ভেলদিয়া মহোৎসৱ পালন কৰি অহা বুলি ব্যক্ত কৰে। উক্ত বাৰ্ষিক হোম আৰু ভেলদিয়া মহোৎসৱৰ লগত সংগতি ৰাখি এক সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰা হয়। প্ৰথমতে মই আপোনালোকক মিডিয়াক মই ধন্যবাদ জনাইছোঁ। আমাৰ ৰাজগিৰৰ তৰফৰ পৰা এনেকুৱা এটা অনুষ্ঠানত আপোনালোক হাজিৰ হোৱাৰ কাৰণে গতিকে আমি নথৈ আনন্দিত হৈছোঁ। এতিয়া কথা ক'ব লগা হ'ল যে প্ৰথমতে ক'ব লাগিব যে আমাৰ এই যিটো আজি এই ৭ম বৰ্ষীয়া ভেল পৰ্ব অনুষ্ঠানটো এইটো আমি বহু যুগৰ পৰাই কৰি আছে, আটাবিটা যুগৰ পৰা। তাত মানে আমি সময়টো নিৰ্ধাৰণ কৰিবতো বৰ অসুবিধা পাওঁ। তথাপিতো আমি জানো যে আজি প্ৰায় ৫০০ বছৰ আগৰ পৰাই এই অনুষ্ঠানটোৰ জন্ম হৈছিল আৰু সেই অনুপাতে পূৰ্বপুৰুষৰ নীতি নিয়ম অনুসৰি আমি এতিয়ালৈকে এই অনুষ্ঠানটো আমি বৰ্তাই ৰাখিছোঁ। আজি আমাৰ কাৰ্য আছিল ৰাতিপুৱা আছিল যে আমাৰ হোমযজ্ঞ আৰু তাৰপিছতে আছিলে আমাৰ এতিয়া প্ৰসাদ বিতৰণ আৰু আমাৰ নিমন্ত্ৰিত ভক্তি অতিথিবৃন্দক আমি আপ্যায়নৰ ব্যৱস্থা কৰা হৈছে। লগতে সন্ধিয়াৰ কাৰ্যসূচী আমি সাংস্কৃতিক সন্ধিয়া আজিৰ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি মানে অনুষ্ঠিত কৰা হ'ব। গতিকে এই অনুষ্ঠানৰ লগত এই বিগত বছৰৰ দৰে যি সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয় এইবুলিও আমি সম্বৰ্ধনা অনুষ্ঠানটো ব্যৱস্থা কৰিম বুলি আমি উদযাপন সমিতিৰ তৰফৰ পৰা আমি ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই অনুষ্ঠানটো আমি আপোনালোক আগতে ক'লোঁ যে এইটো আমি মানে সময়টো নিৰ্ধাৰণ কৰিব যদিও সুস্থিৰ সিদ্ধান্ত নহয়, তথাপিতো আমি অনুমান কৰিব পাৰোঁ যে ৫০০ বছৰ আগতে এই অনুষ্ঠানটো মানে আমি আটাবিটা যুগৰ পৰাই অনুষ্ঠিত কৰি আছিল আৰু সেই অনুমতে পৰম্পৰা ৰক্ষাৰ্থে আমি এই উঠি অহা প্ৰজন্মই এই ব্যৱস্থাটো কৰি আছোঁ। যিটোকে আপুনি আগৰ কথাখিনি কৈছিলে মানে হোমযজ্ঞৰ যিটো কথা ক'লে আপুনি হোমযজ্ঞটো মানে আপোনালোকৰ কি জগত কৰা হয় আৰু কাৰণটো কেনেকুৱা? এইটো কথা ক'বলৈ এটা মানে এটা তাত্ত্বিক জ্ঞানৰ কথা যে মানে ধৰ্মৰ লগৰ কথা। যিহেতু আমি কৈৱৰ্ত সমাজে সাধাৰণতে নদীয়াল বুলি কোৱা হয়। গতিকে নদীয়াল আৰু নদীৰ পাৰত ঘৰ, গতিকে পূৰ্বতে আমাৰ মানুহখিনি যিহেতুকে নদীৰ পাৰতে আছিল, গতিকে মৎস্যজীৱী হিচাপত আমি প্ৰথমতে দেৱীক সন্তুষ্ট কৰা যায়। গতিকে এইটোৱে জানে আধ্যাত্মিক যুগৰ মানে ধৰ্মৰ কথা। গতিকে আমি এই ভগৱতীক মানে প্ৰথমতে আমি মানে শুশ্ৰূষা কৰাৰ কাৰণে এই ভেল পৰ্ব অনুষ্ঠানটো কৰা হয়। আমাৰ সাংস্কৃতিক অনুষ্ঠানটো প্ৰথমতে আমাৰ মঞ্চ উদ্বোধন কৰা হ'ব। তাৰপিছত এইবেলি বিগত বছৰৰ দৰে যি আমাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষা আৰু চূড়ান্ত মাধ্যমিক পৰীক্ষাত মানে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক আমি এই